হে গাইজ দিনৰ মূৰত আকৌ ওলালোঁ ফুৰিবলৈ বুলি আমাৰতো ঘৰৰ পৰা এতিয়া আজি আমি ৰাইনো ৰিজৰ্ট আৰু এনেকৈ সিফালে অলপ যাম বুলি ভাবিছোঁ। তো আৰম্ভ কৰোঁ আজি এই দীঘলীয়া যাত্ৰাটো। বহুত দিনৰ ৰাতিপুৱাৰ পৰা বৰষুণ, এতিয়া কিবা কৰি বৰষুণটো এৰিলে। তো চাই থাকক আৰু বাকীখিনি আগৰ যে দিনটো কেনে যায় আৰু বৰষুণ দিয়ে নেকি, বতৰ এতিয়া ভাল কৰাই নাই ভালকৈ, ওপৰফালে দেখিব পাৰিছে অলপ ডাৱৰীয়া টাইপে হৈ আছে এতিয়া। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে হিৰাজ যে বাইকখন লৈ আহি আছে সেইটো দেখা পাইছে। তো বলক গাড়ীখন চলাইছে বাৰু, বাকী বলক আৰম্ভ কৰোঁ আজি ভিডিঅ'। আৰম্ভ কৰিলোঁ আৰু এইফালে সি জাগাখিনিৰ নাম কি আছিলে, কি হৈ গ'ল গাৰ্ছলেণ্ডলৈ যাই আছোঁ আৰু আমি। আৰু এইফালে এইখিনি কি আছিল গণকবাৰী নে কি আছিল, গণকবাৰী হৈ আমি এইফালে হাইৱেত উঠিম আৰু এইফালে সোমাই আহিলোঁ ৰংচলীৰ পৰা এইখিনি গণকবাৰী হৈ উঠিম। আৰু আপোনালোকে এয়া দেখাই পাইছে, যিহেতু ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে সেইকাৰণে এই ৰাস্তাটো গোটেই বেয়া হৈ গৈছে একদম। আৰু বলক আৰু ক'ত ক'ত বা ৰাস্তা বেয়া। গাইছ আমি কুলচি চক পাৰ হ'লোঁ, আমি পানেৰী পালোঁ চব। এইটো মন্দিৰটো পানেৰী পালোঁ আৰু আহিব পটকৈ। ৰঙিয়া 66 তামোলপুৰ। তো এয়া পুলিচ অফিচটো পানেৰী দেখা পাইছে নিশ্চয়। তো এইফালে প্ৰগ্ৰেম হৈ আছে, এইফালে পানেৰী ইয়াতে প্ৰগ্ৰেম চলি আছে। যিহেতু পানেৰী মানুহ পাই গ'লো আহি এইখিনি আমি চাহ বাগিচা পানেৰী চাহ বাগিচা সঁচাই বৰ ধুনীয়া জেগা। তো ইয়াৰ পৰা আমি ওলালোঁ পানেৰী বাগানখনৰ পৰা। তো এতিয়া আকৌ আগৰ ফালে আৰম্ভ কৰিলোঁ ঠেচকা। তো ইয়াতে বোলে গাইছ দেখা পাইছে এই ধুনীয়া দৃশ্যটো। একদম বৰষুণ দি উঠিছেতো, গোটেই কুঁৱলী কুঁৱলী টাইপ হৈ আছে একদম। এইফালে গাড়ী চাড়ী আহি আছে, ইয়াৰ পৰা বাৰী চালি নাই এইখিনি জেগাখিনি বা নাম কি বুলি কয়। আপোনালোকে ভৈৰৱকুণ্ড আহিলে দেখা পাব এইখিনি জেগা। ভৈৰৱকুণ্ড নহয় আকৌ চৰি, বগামাটি আহিলে নিশ্চয় এইখিনি জেগা দেখাই পাব আপুনি। বগামাটি ফালে গ'লে এইখিনি পৰা এইখন দলং পাৰ হৈ যাব লাগে। তো যিসকলে আহিছে নিশ্চয় দেখা পাই গৈছে এইখন দলং। তো আজি মানে দৃশ্যটো আৰু ধুনীয়া লগা হৈ আছে, মানে একদম কি বুলি ক'ম আৰু। যিহেতু আমি পানৈৰ পৰা ওলালোৱেই আৰু বেছি দূৰ নাই, এতিয়া নেক্সট আমি ডিমাকুচি পাম। তো ইয়াৰ দলংখন পালোঁৱেই, তো ইয়াৰে আমি ডিমাকুচিত সোমালোঁ আৰু। চ' বলক আৰু তাৰপিছৰখিনি চাওঁ। গাইছ ডিমাকুচি পুলিচ ষ্টেচনো পালোঁ এইবাৰ আহি। তো ডিমাকুচি পালোঁৱে মানে আহি পানেৰীৰ পৰা আৰু কিছু অহাৰ পিছতে আমি ডিমাকুচি পালোঁ। তো দেখা পালে ডিমাকুচিৰ চকটো অলপ কিছু ভালকৈ বাৰু ভিডিঅ' কৰিব নহ'লেখিনি আৰু আগৰ ফালে যাই থাকোঁ আৰু। সেইটো নিচিনাই জেগাখিনি নাই, সেইটোৱে নদীখিনি ইয়াৰ পৰাই সিফালে সিমানখিনিকে ঘূৰি আহিলেতো অলপ মানে সেইটো নদীয়ে নামিছোঁ। কি মস্ত হয় পানী দেখোন নাহে দেখোঁ ইয়াতে, পাহাৰৰ ওচৰৰ নদীবিলাক পানী হ'ব লাগে।
দি আছে কাৰণ পাহাৰৰ মজাটো যিটো নেকি সেইটো লওঁ আৰু ইমান ধুনীয়া জেগা পাওঁ এইবুলি ৰখি থাকিব নোৱাৰিতো বলক এই বৰষুণৰকো তো অৱশেষত চাহটো খাই দিলোঁ আমি সেয়া যে মই এতিয়া আকৌ ওলাওঁ আৰু নেক্সট আৰু অলপ বেছি নাই আৰু বোলে 8 কিলোমিটাৰ বাকী আছে সেইখিনি গ'লে আমি গ্ৰাছলেণ্ড পাম যায় তো অলপ এইটো ওচৰতে তেল দিম তো আকৌ ওলালোঁ চাইলোঁ ৰাবি এইপিনে লাগব ৰখালোঁ কি হ'ব গাইছ আহি এই ফাৰ্ষ্টতে বোকামাটিত সোমালোঁ তো বোকামাটিত সোমাই পেলাই আমি গ্ৰাছলেণ্ড যাম তো এইখন বোকামাটি এণ্ট্ৰি পইণ্টটো আহিলোঁ ৰাস্তা ভৰিয়া পিনপিনীয়া কুঁৱলীৰ কাৰণে গোটেই আকৌ পাহাৰ চাহাৰ আকৌ দেখা নোপোৱা হৈ গৈছে একদম পিছফালে পাহাৰ আছে কিন্তু আমি চকুৰে দেখা পাই আছোঁ কিন্তু মোবাইলটোৰ কেমেৰা ইমান ঠিক নহয় সেইকাৰণে ভালদৰে দেখিব পৰা নাই ৰাস্তাটো দেখা গৈছে ইমান ধুনীয়া ৰাস্তা একদম পৰিষ্কাৰ আছে বৰষুণ দিওঁতে আৰু চাফা হৈ গৈছে ৰাস্তাটো ধূলি চুলি একদম নোহোৱা হৈ গৈছে এইফালে হিৰাজে বাইক চলাই আছে আৰু মই পিছফালে কেমেৰা কৰি দি আছোঁ আৰু কোনো নাই আৰু আগত আছে কিজানি কোনোবা অলপ চাওঁ আৰু বাকীখিনি অৱশেষত আমি বোকামাটি পালোঁ আহি এইফালে এই গাড়ীখন তাত থলোঁ দেখা পালে আৰু এইফালে ফটো উঠাই ৰেডি হ'লে কিছু আমি ইয়াতে লাষ্টত অহা কথা আছিল কিন্তু ভাবিলোঁ ইয়াতে ফাৰ্ষ্টতে আহি যাওঁ তাৰপিছত আহিলোঁ যদি আৰু আহিলোঁৱে আৰু অলপ সময় থাকি পেলাই যাম আৰু ইয়াতো অলপ ফুৰোঁ ইয়াতো অলপ ফটো চটো উঠোঁ ইয়াৰ বোকামাটি বলক অৱশেষত আহি গ'লোঁ বোকামাটি দেখা পালে মই আগতে কৈ দিলোঁ তো এয়াই হ'ল বোকামাটি চ' তলৰ ফালে যাওঁ অলপ দেখা পাইছে পানী ইফালে বাগৰি আছে একদম মজে আৰু একদম দুই এখন ফটো উঠো এতিয়া আৰু নেকি গাড়ীখন তাতে হ'ব লাগিছিল পাৰ্কিং আছে কিনি লোৱা ইয়াতে বন্ধুসকল আজি এটা ভ্লগতে আপোনালোকে দেখা পাব বোকামাটি লগতে গ্ৰাছলেণ্ড কি ঠিক ৰাইনো হেৰিটো দেখা ৰাইনো ৰিজৰ্টটো চাব পাৰে কি ঠিক তো এয়ে হ'ল বোকামাটি আমাৰ এটা মন্দিৰ এটা আছে বোকামাটিত সকলোৱে জানে এই আগৰ এই সেইখিনি মানত মন্দিৰটো আছে উঠি যাব লাগে চিৰি আছে বাৰু তাৰপিছত বোলে এইটো নদীটো আৰু আমিও আগবাৰো গ্ৰাছলেণ্ডত যাওঁ সময়ো এতিয়া বহুতখিনি হ'ল এই 2টা বাজিয়ে গ'ল তো আৰু অলপ সময় ইয়াতে থাকোঁ থাকি পেলাই আমি আকৌ গ্ৰাছলেণ্ড বুলি ওলাম আৰু ইয়াৰ পৰা তো বলক বাকীখিনি ইয়াৰ আৰু অলপ কিছু দূৰ ইয়াত সময় কটাওঁ তো আপোনালোকে চাই থাকক পিছৰখিনি গাইজ আমি এক পাক ঘূৰি আহিলোঁ সিফালৰ পৰা তো এনেকৈ ভিডিঅ' কৰি থাক এইফালৰ পৰা আমি এক পাক ঘূৰি আহিলোঁ এতিয়া যাই আছোঁ আমি এই মন্দিৰটোলৈ যিটো নেকি বুদ্ধ মন্দিৰ নে কি মন্দিৰ মূৰ্তিটো বুদ্ধদেৱৰে আছে নেকি গ'লে বাৰু ভালকৈ দেখা পাম আপোনালোকক দেখাম বহুত দিন হ'ল অহা নাই বহুত দিনৰ পৰা আহিছোঁ তো ভালকৈ একো মনত নাই চব পাহৰি গৈছোঁ বলক আৰু কওঁ আৰু ইয়াত মাল খাব পাৰফেক্ট যাব এইটো তই কথাটো কৈ দিলোঁ তো মোৰ আমি আহিলোঁ পানী সিফালে যাম বুলি ভাবিছিলোঁ কিন্তু যাবলৈ ৰাস্তা নাই আৰু উপায় নাই বাদ দি আৰু সিফালে আহিলোঁ তো অলপ অৱশেষত এই চিৰিকেইটা আমি পাৰ হৈ আহিলোঁ এনেকৈ তলৰ পৰা আৰু পাম কিছু দূৰ পিছত আৰু আৰু বহুকেইটা চিৰি আছে বাকী আৰু আপোনালোকে জাগাখিনি চাব পাৰিছে নিশ্চয় দেখা পাইছে বহুত ধুনীয়া এটা দৃশ্য
এইটো সময়ত দৃশ্যটো আৰু ভাল লগা হৈছে যিহেতু আজি ৰাতিপুৱাই বৰষুণ দি উঠিছে তো গোটেইখিনি ধুনীয়া লগা হৈ গৈছে আছিল এইটো ইয়াত জিপ লাইনো এটা আছে 1 ৱে 200 আৰু বট ৱে হ'লে 300 ইয়াৰ পৰাই তালৈ যায় চাগে ইফালে সিটো পাৰলৈ মোবাইলত বৰ দেখা পোৱা নাই তেতিয়া আগৰ ষ্টৰটোত দেখা পাইছে নিশ্চয় চলোৱা নাই আৰু এতিয়া মানুহ চানুহ নাই আৰু আগৰ ফালে যাই আছোঁ আৰু কিছু আহি পাম বহুতকেইটা চিৰি আহিলোঁ আমি সেই তাৰ পৰা আৰু মই যি কৈছিলোঁ মূৰ্তিটো কিহৰ আছিল বুলি কনফাৰ্ম হৈ গ'লোঁ মূৰ্তিটো আমাৰ বুদ্ধদেৱৰে মূৰ্তিটো আৰু ওপৰৰ প্লেচটো এনেকুৱা ইফালে মই একদিনো যোৱা নাই বে ইফালে এইখিনি বা এইফালে চা গোটেই কুঁৱলী গৈ একো দেখা নোপোৱা হৈ আছে ইফালে এই মন্দিৰটো এই আগতে ইফালৰ পৰা অলপমান ফুৰি আহোঁ আৰু সঁচাকৈ ইয়াত আহি বসন্ত যিটো নেকি জাননী সেইটো আৰু ইফালে ন পাতে নতুন পাতে মানে ধুনীয়া লগা হৈ গৈছে জেগাখিনি সঁচাকৈ বহুত ধুনীয়া জেগা এইটো মাহৰ মানে য'ত গ'লেও মানে ভালেই লাগি যায় আৰু নতুন পাত মানে নতুন সেই আৰু চাকাৰ কি মজা আহি ইয়াৰ পৰা গোটেই আগফালে এইফালে ধোৱা হৈ আছে ওপৰৰ ফালে দেখা পাইছে গোটেই কুঁৱলী আৰু আমি তাত আছিলোঁ তাৰ পৰা আমি উঠি আহিলোঁ এইখিনি আৰু এইফালে চাক এইখিনি হায়েষ্ট ওখ নাই এনেকৈ থিয় হ'ব পৰা জেগাটো আৰু ইফালে সেইবিলাক পাহাৰ উদ্ভাৱ নোৱাৰি নহয় আকৌ ৱাও মজা একদম এইফালে ধুনীয়া লগা হৈ আছে একদম সেউজীয়া চাৰিওফালে ফেভৰেট কালাৰ ৱাও নামি আহিলোঁ এতিয়া আমি তাৰ পৰা তেতিয়া কোৱা হিচাপত আৰু এতিয়া যাওঁ আৰু বাই তেনেহ'লে চাই থাকোঁ আৰু বাকীখিনি পিছে এইটো আহিছে ৰাস্তা বেয়া একদম ওপৰৰ জেগাখিনি চবচে বেছি ভাল লগা হৈ আছে তলত বাৰু শিলখিনি বাৰু চবেই দেখাই পায় কিন্তু এইখিনি ওপৰৰ যিটো নেকি গাছবিলাক নতুন পাত ওলাইছে সেইখিনি চবচে ধুনীয়া লগা হৈছে বেষ্ট হা এতিয়া আপোনালোকে ভাবিব পাৰে তেতিয়া মই বাই দিলোঁ আগৰ ক্লিপটোত কিন্তু এতিয়া আকৌ আহি আছোঁ বেলেগ ৰাস্তাত এতিয়া ক'ত যাই আছোঁ আপোনালোকে এইটো ভাবিব পাৰে কিন্তু এয়া হ'ল বগামাটিৰে ওচৰৰে কিছু দূৰ ইয়াৰ পৰা 8 কিলোমিটাৰমান হ'ব তো 8 কিলোমিটাৰমান দূৰতে আকৌ গ্ৰাছলেণ্ড বুলি এটা ঠাইডোখৰ আছে যিটো বহু জেগাত মই বহুতো ছ'চিয়েল মিডিয়াত বহুতো ফটো দেখা পাইছোঁ তো সেই অনুসন্ধানতেই সেই ঠাইডোখৰ বিচাৰি আমিও আহিলোঁ বগামাটিৰে ওচৰতে বুলি সেইকাৰণে তো বলকচোন চাওঁ কেনে লাগে সেই ঠাইডোখৰ আমিও চাই আহোঁ বতৰটো বাৰু অবতৰ আৰু যিহেতু এতিয়া নতুন গাছবোৰৰ সময় তো বলক চাওঁ কি হৈ আছে সেই পৰিৱেশ আহি পালোঁ আমাৰ গ্ৰাছলেণ্ড এই গ্ৰাছলেণ্ড মানে এতিয়া সেই গ্ৰাছলেণ্ড হৈ থকা যিটো নেকি আপোনালোকে ফটোত দেখা পায় যিহেতু চব শুকাই পেলাই মৰি গ'ল এতিয়া নতুনকৈ হৈছে আকৌ হ'বহে এতিয়া চব সৰু হৈ আছে যিগিলা আমাৰ খাবৰ কিন্তু
এতিয়াও কিন্তু ভালে লগা হৈ আছে, ইমান বেয়া লগা হৈ থকা নাই। এই গাছলে আহি পালোঁ, দুই এখন আমি বাৰু ফটো উঠিলোঁ আৰু আহোঁতে বাৰু ভিডিঅ' নকৰিলোঁ। মোৰ মোবাইলটো গ'লোঁ নেকি কেতিয়া নাজানো, মোৰ তাত আছে পিছে। তই কেতিয়া মোৰটো দি গৈছোঁ। তাৰপিছত আৰু কিছু সময় থাকিম ইয়াতো, সেইটো ভোকো লাগিল অলপ, বহুত দেৰি হ'ল মানে 3:30 হৈ গ'ল। ভোককৈ নালাগিব, ৰাতিপুৱা 10টাতে খাই আহিছিলোঁ আমি, এতিয়া 3:30 হৈ গ'ল। তো ইয়াতো বেছি টাইম নকৰোঁ আৰু কৰি দুই এখন ফটো উঠি আমি ইয়াৰ পৰা বিদায় ল'ম আৰু গ্ৰাছলেণ্ড বুলি। তো এতিয়ালৈ বাই বাই ইমানতে। তো অৱশেষত শেষে কৰিলোঁ, ফটো উঠি ধুনি দিলোঁ আৰু এতিয়া ঘৰৰ ফালে যোৱাৰ কথা। ইয়াতে ইমান এটা হেৰি নাই, যিহেতু এতিয়া সেই ভিউটো ইয়াত হোৱা নাই। ইয়াতে গ্ৰাছলেণ্ডত সৰু হৈ আছে গোটেই গাছবোৰ। চ' অলপ ফটো উঠিলোঁ, অলপ ফুৰিলোঁ চাৰিওফালে, ইফালে গ'লোঁ। তো এতিয়া বাইকখন লওঁ আৰু ওলাওঁ আৰু ইয়াৰ পৰা। তো যিহেতু আজিৰ দিনটো শেষে হ'ল, বেছি টাইম নাই, এতিয়া বাজিলে 4টা। তো গ্ৰাছলেণ্ডৰ আজি ইমানতে বাই বাই দিলোঁ আৰু বাই বাই গ্ৰাছলেণ্ড, বাই বাই। থেংক ইউ ভিডিঅ'টো ইমান ধুনীয়াকৈ চোৱাৰ বাবে, ইমানখিনি। তো আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আগৰ দৰে এনেদৰে চাই থাকিব যদি ভাল লাগে ভিডিঅ'বোৰ। বাই বাই ইমানতে।